বৰ্তমান আছো মই ছিকিমত হয় এনে নৰ্মেলি আপোনালোকে মোৰ ভিডিঅ চাই থাকে গুৱাহাটীত নাইবা অসমৰ ভিতৰতে তো আজি এই প্ৰথমটো ভিডিঅ ছিকিমৰ পৰা মই এনে বাহিৰত মানে গলে ঠিক তেনেকুৱাকে মানে ভিডিঅ বনোৱা নাযায় মানে বনালেও মই ইনষ্টাগ্ৰামত দিও ফেচবুকত দিয়া নাযায় তো আজি দেখাম আপোনাক ছিকিমখন চাওকচোন ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে শিখৰৰ পেকেট পৰি আছে না কৰবাত চকলেটৰ পেকেট পৰি আছে না কৰবাত আইচক্ৰীমৰ পেকেট পৰি আছে ইমান ধুনীয়াকৈ মানে চাফ চিকুণ কৰি ৰাখে মানে দেখি কিবা এটা ভাল লাগি গৈছে সঁচাকৈ আপুনি যদি চাই ইফালে চাব পাৰে এইটো মাৰ্কেট এৰিয়া হয় ইফালে দোকান আমাৰ নৰ্মেল দোকানত কি হয় গুৱাহাটীত দোকানৰ ফ্ৰণ্টত মানে পেকেট পৰি থাকিব হয়তো সিগাৰেটৰ আধাখিনি পৰি থাকিব তেনেকুৱা হয় কিন্তু ঠিক এইফালে চাব এইখনতো বাৰো আছে নেকি আমি আহি পাইছো ৰাতিপুৱা 10 বজাত 11 বজাত তো আমি দুটা টিম আহিছো দুটা টিম মানে ক'ব গ'লে 12 জন মান আছে গ্ৰুপটোত ভাল লাগিছে মই ফাৰ্স্ট টাইম আহিছো ছিকিমত চাফ চিকুণ দেখিছা নাই তুমি ক্লিন এটা শিৱ মন্দিৰ চাওক আমাৰ যেনেকৈ গুৱাহাটীত থাকে ঠিক তেনেকুৱাকৈ ইয়াতো আছে কিন্তু কিমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে চাওকচোন দেখিয়ে সঁচাকৈ কিবা এটা ভাল লাগেনে আপুনি কওকচোন আপুনি আগতে ছিকিম আহিছে নাই সেইটো জনাব আৰু মই ছিকিমত দেখাম যে ইয়াৰে মাৰ্কেট এৰিয়াবিলাক কেনেকুৱা হয় আমি ভাবি থকা ধৰণে মানে আমি যেনেকৈ বাৰ্গেনিং কৰোঁ গুৱাহাটীত তেনেকুৱাকৈ ইয়াতে চলে নাই সেই চিষ্টেমটো কেনেকুৱাকৈ কি গোটেইখিনি চাই যাব স্কিপ নকৰা হয় পৰা আৰম্ভ হ'ব কাঞ্চন ফাষ্ট ফুড ইয়াতে ফাৰ্ষ্টতে মানে ষ্টাৰ্টাৰটো কৰি লওঁ তাৰপিছত এখন ধুনীয়া কেফে আছে তাতে আমি কফি খাম ওকে ট্ৰিটটো দিম বুলি কৈ দিয়া তেতিয়া ভাল তুমি দিবা সেইটোৱেটো ভাইটি হৈছা ন তুমি ভাইকে দিব লাগে আচলতে ভাইকক মানে ভাইবিলাকৰ পইচা বেছি হয় নেকি বাৰু মমো কিতনা আই ও মমো খালা অৰ্ডাৰ দিছা এক প্লেট সেলফি জীৱনত বেলেগ নহলে এটা বস্তু শিকিছো যে ছয় লগত যেতিয়া আহিব তেতিয়া অনলি ফটো ৰিল তেতিয়াৰ পৰা 100খন ফটো এক্সকিউজ মি ধুব মোতকে বেছি তাক মই ফটো উঠাইছো গম পাইছে ল'ৰাজনে বেছি জোচ হয় দিছা স্নোফল পৰিছে কাৰ চশমা ললাইছো ইয়াক কেৱল ফটোয়ে ইয়াৰ ফটোয়ে আৰু মই এনে ধৰি লওক নৰ্মেলি এনেকুৱা ভিডিঅ বনোৱা নাযায় কিন্তু মাজে মাজে দিবলৈ মন যায় মোৰো মন যায় এইটো মই 5 বছৰ পিছত চাম কি কৰিছিলো ছিকিমত মোক এৰি খোৱা যায় এইটো হ'ল আমাৰ ইয়াত ছিকিমৰ ম'ম' মানে একদম সঁচাকৈ দেখাও এতে জাষ্ট নিমখটো অলপ কম হয় নালাগে নিমখে হোৱা নাই ম'ম'টো ইমান টেষ্ট নাই চাটনিখিনি অলপমান লগাই পেলাই খাই আছে কাৰণে টকা দি 1 প্লেট ফকতীয়া ম'ম' খাই পেলাই এইবাৰ যাম এই নতুন কেফেখনত ঐ গৈ পালাই আগতে ন ফটো মানে আগত কোনফালে ইফালে যাব চাগে এখন কেফে বাট ইফালে আছে ইফালে মানে কিবা কিবি বিক্ৰীও কৰে আৰু ধৰি লওক বডি ৱাছ কিবা কিবি তেনেকে আছে অলপ বেলেগ টাইপৰ মানে আৰু এইফালে ধুনীয়াকে কিমান ফটো উঠা কিমান ফটো উঠা কিমান ফটো কিমান উঠা কি কামে ফটো উঠা তাৰ মানে কামে ফটো উঠা তেতিয়াৰ পৰা 100খন ফটোই উঠি দিলি ইয়াতে আছে এখন ম'ম' শ্ব' বুলি এইখনত যাবা নেকি ব'লা ভাল লাগিব বলক এইখনত চাওঁ কি আছে কিন্তু ছোৱালী মানুহৰে বস্তু কোৱা গৈছো ৰবা তো ইয়াতে ছানগ্লাছ কিবা কিবি আছে ইয়াৰে পৰা দুযোৰ মানে দুডাল আৰু চেইন ভাল লগা ভাল লাগিছে নাই ঘৰত বা আছে আৰু তাৰ পিছত আহিলো এখন ধুনীয়া কেফেত এই কেফেখনত একচুৱেলি আমি দুটাই খাম বুলি আহিছো অভিজিত গ'ল তাৰ বোলে বাথৰুম লাগিছে তাৰ ফটো উঠে বাথৰুম লাগে আৰু কাপোৰ চেঞ্জ কৰিবলৈ আহিব তাৰ মানে অভ্যাস হৈ গৈছে এইটো কি খাবা ব্ৰাদাৰ ব্ৰ ইয়াৰ পৰা চাওক আমাৰ অসমত হয়তো এতিয়ালৈকে পুৰা ৰ'দ দি আছে নাইবা ইমান ঠাণ্ডা হোৱা নাই কিন্তু ইয়াতে বৰষুণ দিয়ে হঠাৎ বৰষুণ কমি যায় হঠাৎ আমি মানে কি হয় ছাতি কেইটা ল'ব লগা হয় হঠাৎ ছাতি আকৌ বন্ধ কৰিব লগা হয় নে ছাতিটো বন্ধ কৰিছিলো ভৰাই লৈছিলো আকৌ ওলালো মানে ইয়াৰে মানে গেৰাণ্টি নাই কি ক'ব বৰষুণ ঠিকানা নাই মানে সঁচাই নাই ভাল লাগিছে কিন্তু দেই মানে আমি যিটো বলিউড মুভিবিলাকত দেখি থাকো এটা ৰোমান্টিক এটা কথা নিশ্চয় কাইলৈ বৰফ পাম আমি যদি তাতে যাওঁ ইয়েছ কালি যাম আমি এটা বেলেগ ঠাইত যিটো ঠাইত আমি হয়তো বৰফ পাব পাৰো অৰুণাচল গৈছিলো বৰফ নাপালো ইয়াতে বৰফ পাম নাপালানে এইকেইদিনত নে এতিয়া আশা কিহৰ কাৰণে ইয়াৰে কাৰণে বৰফ দেখিবই লাগিব আৰু কালিৰ দিনটো ডাইৰেক্ট স্কিপ কৰি পেলাই যাব ওলাইছো আমি নাথুলা আৰু নাথুলা যাবৰ কাৰণে যিহেতু পাছ লাগে আপোনালোকে আহিলে আগতীয়াকৈ পাছ কেইখন বনাই ল'ব
আৰু এটা কথা আপুনি মনত ৰাখিব যে আপুনি যদি নিজৰ গাড়ী লৈ নাহে আৰু ইয়াৰে পৰা যদি গাড়ী ভাড়াত লৈ পেলাই যদি যায় তেনেহ'লে প্ৰাইচটো আপোনাক অকণমান বেছিকৈ ক'ব পাৰে আপুনি বাৰ্গেনিং কৰি পেলাই কমাই ল'ব ধৰি লওক আমাৰে এতিয়া যদি ক'ব যাওঁ প্ৰায় 6,500 টকা গৈছে ভাবক আপুনি গেংটক মেইন টাউনৰ পৰা নাথুলালৈকে 6,500 টকা ফাইনেলি আমি সেইখিনি জেগা পালো যিখিনিৰ কাৰণে আমি আহিছিলো মানে এই অৰুণাচল গৈছিল এইটো এইকেইটা মাহতে কিন্তু তাই নাপালে দেখা বস্তুটো আৰু মই নাপালো এতিয়া আপোনালোক দেখাই আছো এক দুই চাওক এই বস্তুখিনিৰ কাৰণে আচলতে অহা যায় মানে ইফালে কাৰণ অৰুণাচলত মই আজিৰ পৰা প্ৰায় ধৰি লওক 20 দিনমান আগত গৈছিলো তাতে মানে নাপালোৱে এইবাৰ দেখা তো ফাইনেলি ইয়াতে এইটো দেখিছো কমচে কম মনটো মানে কিবা এটা ভাল লাগি গৈছে মানে নাথুলা পোৱাই নাই নাথুলা নাপাওঁতে পাইছো ইয়াতে ৰখাৰ কাৰণটো হৈছে নাথুলাত যদি নাপাব পাৰো কিন্তু সেইকাৰণে ইয়াতে ৰখি লৈছো 20 किलोमीटर জায়গা নাম কি ये 20 কিলোমিটাৰ বলতে ওকে 20 কিলোমিটাৰ বুলি কয় এই জায়গাখিনিক ভাবক ছিকিম আহি পেলাই যদি মই এই জায়গাখিনিত যদি মই কিন্তু যদি নাপাওঁ আপুনি কেনেকুৱা হ'ব অ' মাই গড জান্নাত বুলি যে কয় পুৰা একদম না এইফালে আমাৰ মানে কি হয় আমি ইউটিউবত ভিডিঅ' বনোৱা দৰ্শনা বা তাৰপিছত এয়া আমাৰ দেখাই দিওঁ ৰাজশ্ৰী আৰু মই আমি তিনিটাৰ মেইনলি কথাটো ভিডিঅ' বনাব লাগে আৰু এইকেইটা কেৱল ফটো হাতত বৰফ ল'বা নেকি কেনে কিবা এটা মানে ভাল লাগি গৈছে ন মনটো চবক বোলে আগলৈকে যাওঁ আহা আগলৈকে গৈ পেলাই দেখি চাওঁ কেনে কেনে ইয়াতে যদি ভাবক ইয়াতে কি মজা লাগিব গৈ থাকোতে আপোনালোকে এটা লেক পাব এই লেকটাৰ নাম কি এটা छोंगू लेक কৰিলে মানে আপোনালোকে ইয়াতে ইয়াকতো উঠিব পাৰে মই সুধি দি আছো বাৰু इसमें अगर एक आदमी उठेगा तो कितना पैसा लेगा 100 रुपीज ओके মাত্ৰ 100 টকা ল'ব যদি আপুনি ইয়াকত উঠে ভাবক আপুনি ইয়াতে আহিলে মানে এই ইয়াকটোত উঠিব আৰু মাত্ৰ 100 रुपीज ল'ব এইটো কিন্তু ডেঞ্জাৰ আছে ডাইৰেক্ট খেতি আহে নাজানো কিয় হা খেতি আহিছে নেকি ভয় নাখাবা মই আছো তোমাৰ লগত একেলগত পলাম দুটাই ইয়েছ ঠাণ্ডাটো পুৰা মানিব লাগিব একদম ঠাণ্ডাটো ডাবল ঠাণ্ডা আৰু ইয়াতে আমাৰ লগত অহা দৰ্শনা বাৰটো মানে এনেকুৱা হৈছে যে উশাহ ল'ব নোৱাৰা এটা হৈ গৈছে ক'ত গ'ল হেই খেদি দিছে এইফালে ইহঁতক দৰ্শনা বা ক'ত গ'ল দৰ্শনা বা কাহা গয়া দৰ্শনা বা ক'ত একদম দেখা দিছো মই দৰ্শনা বা কি হৈছে হা কি হৈছে চাও উঠা উশাহ ল'ব পাৰিছ নে এতিয়া অলপ কমিছে না কৰ্পূৰ আছে নাই মানে আমি কি হৈছে তাৰ পৰা ওপৰত উঠি আহি আছো ন উশাহটো মানে কমি অক্সিজেনটো কমি আহি আছে মানে তেনেকুৱা হৈ গৈছে পুৰা আগতে হৈছিল নেকি তোমাৰ এনেকুৱা অক্সিজেন লৈ আহিব লাগিছিল গম পাইছানে সেই আপোনালোকে যদি আহিলে কমচে কম কাৰোবাৰ যদি এনেকুৱা মানে আছে যে আগতেও অক্সিজেনৰ কাৰণে প্ৰব্লেম হয় তেনেহলে অক্সিজেন এটা তলৰ পৰা কিনি লৈ আহিব মানে ধৰি লওক নৰ্মেলি এনেকুৱা ভ্লগ নবনাও মানে ধৰি লওক ট্ৰেভেল ভ্লগ তেনেকে বনোৱা নাযায় আগতে মাজতে হয়তো কেতিয়াবা বনাইছিলো কিন্তু আজিৰ পৰা 2 বছৰ মানে হয়তো বনোৱা নাছিলো কিন্তু মই আজি এই ট্ৰেভেলিং কৰি পেলাই মই এটা বস্তু মানে আপোনাক ক'ব পাৰিম যিহেতু মই যোৱা 2-3 মাহ পুৰা একদম ঘূৰি আছো সেইটো ৰৈ যদি মই ক'ব যাওঁ যে আপুনি ধৰি লওক জীৱনত যিমান টকা ইনকাম কৰে তাৰে কমচে কম 20% 30% পইচা আপোনাৰ নিজৰ নামত খৰচ কৰক নিজে ঘূৰক নিজে এনেকুৱা প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰক কাৰণ চাওক বয়স গুচি গ'লে আপুনি পইচা থাকি কি হ'ব নিজে যদি আপুনি এনজয় নকৰে নাইবা নিজে যদি সেই ফূৰ্তিটো যদি নাপায় তেনেহ'লে কি হ'ব ভাবকচোন এবাৰ তো সেইটো কাৰণে জীয়াই থকা দিনকেইটা ভালকৈ থাকক মজাকৈ কাৰণ বৰ্তমান কাৰ কেতিয়া কি হয় কোনো নাজানে বৰ্তমান ইয়াতে ভাত খাবৰ কাৰণে সোমাইছো এই ভেজ থালিখন যে দেখিছে আপুনি আলু ভাজি তাৰপিছত এটা আছে আপোনাৰ মিক্স আৰু তাৰপিছত দালি এইখিনিত হ'ল মানে এটা থালিত 180 টকা
180 টাকা পাব আপুনি ঠাণ্ডা हो जाएगा